আজি আমি পঢ়িম ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অফ আৰ্থ বা পৃথিৱীৰ আন্তঃগাঁথনি। আৰু এইবিলাক আমি পঢ়িলেহে আমি গম পাম মহাদেশ মহাসাগৰ কেনেকৈ গঠন হৈছে, ভূমিকম্প জ্বালামুখী কি কি কাৰণত আহে, কেনেকৈ আহে, এই বিষয়ে জানিবৰ কাৰণে আমি ইণ্টাৰনেল ষ্ট্ৰাকচাৰ পঢ়িবই লাগিব। আমি ইণ্টাৰনেল ষ্ট্ৰাকচাৰ অফ আৰ্থ বা পৃথিৱীৰ আন্তঃগাঁথনিটো আমি দুটা ভাগত ভাগ কৰি আমি শিকিব লাগিব। প্ৰথমতে আমি ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰিম। প্ৰথমতে আমি কেমিকেল ডিভিজন বা আমাৰ খনিজ পদাৰ্থ বা ৰাসায়নিক ক্ৰিয়াৰ ওপৰত ভিত্তি কৰি আমি তিনিটা ভাগত ভাগ কৰিম পৃথিৱীৰ ভিতৰ ভাগ। তাৰ দ্বিতীয়তে আমি মেকানিকেল ডিভিজনৰ ওপৰত ভাগ কৰি বা ৰিজিডিটি বা কঠোৰতা, কিমান টান কিমান ঢিলা, ইয়াৰ ওপৰত ভিত্তি কৰি আমি তাক পৃথিৱীৰ অন্তৰ্ভাগটোত চাৰিটা ভাগত ভাগ কৰিম। আমি আগতে চাই লওঁ কেমিকেল ৰাসায়নিক ডিভিজনৰ ওপৰত ভিত্তি কৰি আমাৰ পৃথিৱীখনক কেইটা ভাগত ভাগ কৰা হয় আৰু কি কি নামকেইটা চাই লওঁ, তাৰ বিষয়ে অলপ পঢ়ি লওঁ। তিনিটা ভাগত ভাগ কৰা হৈছে। এইখন যদি আমাৰ পৃথিৱী, এই এটা ভাগ, এই এটা ভাগ আৰু এই এটা। যদি আমি ইয়াৰে এটুকুৰা কাটি লওঁ তেতিয়া কেনেকুৱা দেখা হ'ব, এনেকুৱা। আৰু আমি এই তিনিটাক নাম দিছোঁ, সকলোতকৈ ওপৰৰটোক নাম দিছোঁ ক্ৰাষ্ট বা খোলা, অসমীয়াত খোলা বুলি ক'ম। দ্বিতীয়টো হৈছে মেণ্টেল বা ভূগৰ্ভ, আৰু সকলোতকৈ ভিতৰৰটো, সকলোতকৈ তলৰটোৰ নাম কি হ'ব, কেন্দ্ৰ বা অন্তৰ্ভাগ। এই তিনিটা ভাগত ভাগ কৰিছোঁ আমি প্ৰথমতে পৃথিৱীখনৰ ভিতৰ ভাগটো। এতিয়া এই তিনিটাৰ বিষয়ে আমি ভালকৈ চাম। এই যে ক্ৰাষ্টখিনি আছিল, মানে ক্ৰাষ্ট মানে সকলোতকৈ ওপৰখিনি বা আমাৰ খোলাটো, এইখিনি একদম সমান নহয়। কিছুমান ঠাইত ওখ, কিছুমান ঠাইত তেনেকৈ দ, আৰু দ ঠাইখিনিত কি হ'ব, পানী ভৰি থাকিব আৰু কিহৰ সৃষ্টি হ'ব, ইয়াতে মহাসাগৰৰ সৃষ্টি হ'ব। আৰু এই ক্ৰাষ্টৰ এই দ ঠাইখিনিক আমি কি বুলি ক'ম, কণ্টিনেণ্টেল ক্ৰাষ্ট বা মহাসাগৰীয় ক্ৰাষ্ট, মহাসাগৰীয় ক্ৰাষ্ট। আৰু যিখিনি ওখ, য'ত মানুহ বাস কৰে, গছ গছনি থাকে, সেইখিনিক কি কওঁ আমি, মহাদেশীয় ক্ৰাষ্ট। এইখিনি আমি গম পালোঁ, মহাদেশীয় ক্ৰাষ্ট আৰু মহাসাগৰীয় ক্ৰাষ্ট, এইটো হ'ল ক্ৰাষ্টৰ এই দুটা ভাগ। এতিয়া আমি গোটেইকেইটাৰ বিষয়ে চাম। এইখিনি মেণ্টেল, এইখিনি ক্ৰাষ্ট, এইখিনি মেণ্টেল, এইখিনি আমাৰ কোৰ বা কেন্দ্ৰ। এইখিনিত আছিল আমাৰ পানী, এইখিনি আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট, এইখিনি আমাৰ অচিয়নিক ক্ৰাষ্ট, এইখিনি আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট। এইখিনি হৈছে মেণ্টেল, এইখিনি হৈছে কোৰ। কোৰক আৰু দুটা ভাগত ভাগ কৰা হয়, এটা হৈছে আউটাৰ কোৰ, এটা হৈছে ইনাৰ কোৰ। আৰু ইয়াকো দুটা ভাগ কৰা হয়, মেণ্টেলকো আৰু ক্ৰাষ্টকো দুটা ভাগত ভাগ কৰা। এই বিষয়ে আমি অলপ পিছত পঢ়িম, আগতে এইখিনি চাই লওঁ। এতিয়া তিনিওটাৰ বিষয়ে আমি চাম। প্ৰথমতে আমি ক্ৰাষ্টৰ বিষয়ে চাই লওঁ। এইখিনি ক্ৰাষ্ট। ক্ৰাষ্ট কিহৰ দ্বাৰা গঠিত, SiAl। Si মানে হৈছে চিলিকা আৰু Al মানে হৈছে এলুমিনিয়াম, মানে ক্ৰাষ্টটো চিলিকন আৰু এলুমিনিয়ামেৰে গঠিত। আৰু ই কেনেকুৱা অৱস্থাত থাকে, ই চলিড অৱস্থাত থাকে বা গোটা অৱস্থাত থাকে। কিয় থাকে আমি পঢ়িম অলপ পিছত। আৰু তাৰপিছত চাওঁ আমি এইখিনি কি কৈছিলোঁ, আমি মেণ্টেল। মেণ্টেল কিহৰ দ্বাৰা গঠিত, SiMa, মানে Si মানে চিলিকা আৰু Ma মানে মেগনেছিয়াম। আৰু এইখিনি মেণ্টেলখিনি কি অৱস্থাত থাকে, ছেমি চলিড অৱস্থাত থাকে। ছেমি চলিড মানে ই গোটাও নহয়, পনীয়াও নহয়। আৰু আমাৰ এইখিনি কোৰ। এতিয়া কোৰখিনি কিহৰ দ্বাৰা গঠিত, NiFe। Ni মানে হৈছে নিকেল আৰু Fe মানে হৈছে আইৰণ। নিকেল আৰু আইৰণৰ দ্বাৰা গঠিত আমাৰ কোৰটো। আৰু ই কেনেকুৱা হ'ব, ইয়াৰে দুটা ভাগত ভাগ কৰিছিলোঁ, এটা আউটাৰ কোৰ আৰু এটা ইনাৰ কোৰ।
আউটাৰ কোৰটো হৈছে লিকুইড হৈ থাকিব, মানে পনীয়া, আৰু ভিতৰ ভাগটো একদম পৃথিৱীৰ একদম তলৰ ভাগটো বা ইনাৰ কোৰটো আমাৰ কি হৈ থাকিব, চলিড হৈ থাকিব, মানে গোটা হৈ থাকিব। আৰু কিয় হ'ব আমি এতিয়া চাম লাহে লাহে। এইখিনি আমি চিম্পল গম পালোঁ। এতিয়া আমি চাম কাৰ কিমান দীৰ্ঘ, তললৈকে কিমান তললৈকে বিয়পি আছে, এই বিষয়ে আমি চাম। ক্ৰাষ্ট, মেণ্টেল, কোৰ। ক্ৰাষ্ট আমাৰ কিমান তললৈকে আছে, 10ৰ পৰা 65 কিলোমিটাৰ তললৈকে আছে। পৃথিৱীৰ তললৈকে 10ৰ পৰা 65 কিলোমিটাৰলৈকে আছে। আমি ইয়াতে দুটা ভাগ পাইছিলোঁ, এটা অচিয়নিক ক্ৰাষ্ট আৰু এটা কণ্টিনেণ্টেল ক্ৰাষ্ট, মানে মহাদেশীয় আৰু মহাসাগৰীয় ক্ৰাষ্ট। এই মহাদেশীয় ক্ৰাষ্টটো আমাৰ কিমান তললৈকে আছে, 35ৰ পৰা 50 কিলোমিটাৰ তললৈকে আছে আমাৰ মহাদেশীয় ক্ৰাষ্ট। আৰু ইয়াৰ যিহেতু আমাৰ ইয়াৰ দাঁতটো হৈছে কম, আৰু ই কিমান তললৈকে আছে, মাত্ৰ 3ৰ পৰা 5 কিলোমিটাৰ। কিমান তললৈকে বা ইয়াৰ লেন্থ কিমান, বা কিমান তললৈকে আছে, বা কিমান লেন্থ ইয়াৰ লেন্থ হৈছে 35ৰ পৰা 50 কিলোমিটাৰ কণ্টিনেণ্টেল, আৰু সাগৰৰ তলত থকা মাটিখিনিৰ দৈৰ্ঘ্য কিমান হৈছে 3ৰ পৰা 5 কিলোমিটাৰ। এইখিনি ਆਪਾਂ গম পালোঁ। এতিয়া চাম আমি মেণ্টেলৰ বিষয়ে। মেণ্টেল কিমান তললৈকে আছে, মেণ্টেল আছে 65 কিলোমিটাৰৰ পৰা 2900 কিলোমিটাৰ। পৃথিৱীৰ ইমান তললৈকে আছে, 65ৰ পৰা 2900 কিলোমিটাৰ। তাৰপিছত এইখিনিৰ বিষয়ে যদি আমি চাওঁ, কোৰৰ বিষয়ে যদি চাওঁ, কোৰটো হৈছে সকলোতকৈ বেছি অংশটো হৈছে কোৰ, আৰু ই আছে 2900 কিলোমিটাৰৰ পৰা 6370 কিলোমিটাৰ, ইমান তললৈকে আছে। আমি যদি এতিয়া চাওঁ পৃথিৱীখন, আমি যদি একদম ওপৰৰ পৰা চাওঁ একদম কেন্দ্ৰলৈকে কিমান দূৰ হ'ব, 6370। এইখিনিৰ দৈৰ্ঘ্য কিমান, 6370। আমাৰ পৃথিৱী পৃষ্ঠৰ পৰা বা ক্ৰাষ্টৰ পৰা আমি পৃথিৱীৰ কেন্দ্ৰলৈকে কিমান পাম, 6370 কিলোমিটাৰ। মনত ৰাখিব এইবিলাক। আৰু গোটা, পনীয়া এইবিলাক যে কৈছোঁ, চলিড, লিকুইড, ছেমি চলিড, এইবিলাক আমাৰ কামত আহিব যেতিয়া আমি কণ্টিনেণ্টৰ বিষয়ে পঢ়িম, বা মহাদেশবিলাক কেনেকৈ গঠন হৈছে সেই বিষয়ে যেতিয়া পঢ়িম আমাক লাগিব। এতিয়া নেক্সট চাম আমি ঘনত্ব। তিনিওটাৰ ঘনত্ব এবাৰ চাই ল'ম। এইখিনি ক্ৰাষ্ট, এইখিনি মেণ্টেল, এইখিনি কোৰ। আমি এটা কথা জানিব লাগিব, ঘনত্ব মানে কি? ঘনত্ব বা ডেনচিটি মানে হৈছে মাছ বাই ভলিউম। মাছ মানে হৈছে ভৰ, আৰু ভলিউম মানে হৈছে আয়তন। এতিয়া এককটো কি হ'ব, ভৰৰ একক কি, গ্ৰাম, আৰু ভলিউম মানে আয়তনৰ একক চেণ্টিমিটাৰ কিউব। আমি সদায় ডেনচিটি বা ঘনত্বটো আমি কিহত লিখিম, গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। মাছ, ভৰ, ভলিউম, আয়তন। এইখিনি আয়তনত কিমান মাছ বা কিমান ভৰ আছে, সেইটো হৈছে আমাৰ ঘনত্ব। এতিয়া আমি প্ৰথম ক্ৰাষ্টৰ বিষয়ে চাম। ক্ৰাষ্টৰ ঘনত্ব হৈছে 3 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব। মেণ্টেলৰ যদি চাওঁ, মেণ্টেলৰ 3.5ৰ পৰা 5.4 গ্ৰাম চেণ্টিমিটাৰ কিউব। আৰু যদি কোৰৰ ঘনত্ব চাওঁ আমি, 9.5ৰ পৰা 14.5 গ্ৰাম চেণ্টিমিটাৰ কিউব। এইকেইটা আপুনি মনত ৰাখিব, এইকেইটাই লাগিব। আমাৰ ফলকবিলাক কিয় লৰচৰ কৰি থাকে, মানে প্লেটবিলাক আমাৰ কিয় লৰচৰ কৰি থাকে, এই ঘনত্বকেইটাই কামত আহিব আমাক। এতিয়া আমি চাম তিনিওটাৰে যদি আমি টেম্পাৰেচাৰ বা তাপ কিমান তল ভাগলে, সেইটো বিষয়ে যদি আমি চাওঁ, ক্ৰাষ্ট, মেণ্টেল, কোৰ। কোৰ মানে হৈছে ইয়াতে কি থাকে, আমি ক্ৰাষ্ট, কোৰ আৰু মেণ্টেলত কি থাকে, আমাৰ পৃথিৱীৰ তলভাগত কি থাকে, লাভা থাকে, মানে গলি থাকে, একদম গৰম হৈ থাকে, গৰম লাভা থাকে। আমি এইটো সকলোৱে জানো। আৰু এতিয়া চাওঁ আমি গৰম কিমান তলফালে যিমান যাওঁ সিমানে গৰমটো বাঢ়ি থাকিব। যিমানে আমি তলভাগে যাওঁ সিমানে কি বাঢ়ি থাকিব, টেম্পাৰেচাৰ বা গৰম। তাৰ লগতে কি বাঢ়িব, তাৰ লগতে ঘনত্বটো বাঢ়ি থাকিব। আমি এতিয়া অলপ আগতে ঘনত্বটো পঢ়িছিলোঁ, যিমানে তলত যাওঁ আমি ঘনত্বটো বাঢ়ি থাকিব। টেম্পাৰেচাৰ হৈ গ'ল, ঘনত্ব হৈ গ'ল, তাৰপিছত কি বাঢ়ি থাকিব, প্ৰেছাৰ বা চাপ। যিমানে আমি তলফালে যাওঁ সিমানে চাপ বাঢ়ি থাকিব,
প্ৰেছাৰ বাঢ়ি থাকিব। এই তিনিটা বস্তু মনত ৰাখিব। তাৰ ফলতে আমাৰ পৃথিৱীৰ ওপৰ ভাগটো চলিড হৈ থাকে, তাৰ যিমান তলত যাওঁ সিমানে আমি লিকুইড হিচাপে পাওঁ। আমি কোৰ, যিখিনি কোৰ আছিল সেইখিনি আমি লিকুইড কিয় পাওঁ? কাৰণ তাতে টেম্পাৰেচাৰ বহুত বেছি, মানে গৰম, যদি কিবা এটা বস্তুত বহুত বেছি গৰম দিয়া হয় তেতিয়া কি হয়? পনীয়া হৈ যায়। আমি সেই বিষয়ে পঢ়িম এতিয়া। আগতে চাই লওঁ তিনিওৰে টেম্পাৰেচাৰ কিমান। ক্ৰাষ্টত যদি আমি প্ৰত্যেক 32 কিলোমিটাৰ তলত যাওঁ, প্ৰত্যেক 32 কিলোমিটাৰ যদি তলত যাওঁ, কিমান ডিগ্ৰীকৈ বাঢ়ি থাকিব? 1 ডিগ্ৰীকৈ বাঢ়ি থাকিব গৰমটো, 1 ডিগ্ৰী চেলচিয়াছ বা চেণ্টিগ্ৰেড। আমি যিমানে তললৈকে 32 কিলোমিটাৰ যদি যাওঁ, 1 ডিগ্ৰী চেণ্টিগ্ৰেডকৈ ইমান বাঢ়ি থাকিব। যদি মেণ্টেলত চাওঁ, আমি মেণ্টেলত চালে আমি প্ৰত্যেক যদি আমি 1 মিটাৰ তললৈকে যাই থাকোঁ, তেতিয়া 20 ডিগ্ৰী চেলচিয়াছকৈ বাঢ়ি থাকিব। আৰু যদি আমি কোৰত চাওঁ, কোৰত কি হ'ব? যিমানে আমি তললৈকে যাওঁ সিমানে ইয়াৰ তুলনাত মানে ক্ৰাষ্টৰ তুলনাত 3 পৰা 4 মিলিয়ন গুণ গৰম বেছি পাম। মানে ভাবি চাওক আপুনি কিমান বেছি গৰম আমাৰ পৃথিৱীৰ অন্তৰ্ভাগটো বা কোৰটো। তাৰ কাৰণে ইয়াতে ইনাৰ কোৰখিনি আমাৰ চলিড হৈ যায়, কাৰণ প্ৰেছাৰ, টেম্পাৰেচাৰ আৰু ঘনত্ব, এই তিনিটা বস্তু বাঢ়াৰ কাৰণে ইয়াতে পৃথিৱীৰ শেষৰখিনি আমাৰ চলিডত পৰিণত হয় বা চলিড হৈ যায়। এই বিষয়ে আমি পঢ়িম। এতিয়া আমি ভাগকেইটা গম পালোঁ কি কি হয়, কিহৰ ওপৰত ভিত্তি কৰি? কেমিকেল ডিভিজনৰ ওপৰত ভিত্তি কৰি। এতিয়া আমি চাম এইকেইটাকে আৰু আমি মেকানিকেল ডিভিজন বা ৰিজিডিটি বা কঠোৰতা, টান, ঢিলা, এইৰ ওপৰত ভিত্তি কৰি আমি আৰু 4টা ভাগত ভাগ কৰি লৈছোঁ আমাৰ পৃথিৱীৰ অন্তৰ্ভাগটো। এতিয়া সেই বিষয়ে আমি চাম। তাৰে আগতে আমি এবাৰ শ্লাইডত চাই লওঁ। এইখিনি আমি কি বুলি কৈছিলোঁ? এইখিনি কোৰ, এইখিনি হৈছে মেণ্টেল, এইখিনি মেণ্টেল, এইখিনিক আমি কৈছিলোঁ কোৰ বা কেন্দ্ৰ, মেণ্টেল বা আমাৰ ভূগৰ্ভ, আৰু এইখিনি ওপৰৰখিনি কি কৈছিলোঁ? ক্ৰাষ্ট বা আমাৰ পৃথিৱীৰ খোলা। এইখিনি হৈছে শ্লাইডত এনেকুৱা। এতিয়া